আপুনি দুলীয়াজান সমষ্টিৰ এগৰাকী ছাত্ৰ নেতা বুলি ক'লেও ভুল কোৱা নহ'ব, এতিয়াও ছাত্ৰ নেতা হৈ আছে। দুলীয়াজান সমষ্টিত তিনিটাকৈ উদ্যোগ আছে, অইল আছে, AEGCL আছে, নিপকো আছে। এই তিনিটা ইমান ডাঙৰ ডাঙৰ উদ্যোগ থকাৰ পিছতো এই জুবিন দাই যিদৰে কৈ গৈছে যে দুলীয়াজান সমষ্টিটো অসমৰ ভিতৰতে আটাইতকৈ এখন ধনী চহৰ বুলি কৈছিলে, কিন্তু তাৰ পিছতো দুলীয়াজানৰ যদি আজি আমি ৰাস্তা পদূলিলৈ চাওঁ তেনেই মানে এটা শোচনীয় এটা অৱস্থা বুলিয়ে ক'ব লাগিব। আৰু যিহেতু দুলীয়াজান সমষ্টিৰ বিধায়কগৰাকী তেৰছ গোৱালা ডাঙৰীয়া আছে, তো তেৰছ গোৱালা ডাঙৰীয়া আৰু তিনিটাকৈ যিকেইটা উদ্যোগ আছে তেওঁলোকৰ কাম কাজক লৈ আপুনি কিমান সুখী? মই প্ৰশ্নটোৰ লগতে আৰু এটা প্ৰশ্ন সংযোগ কৰি দিওঁ, আপুনি উত্তৰটো একেলগে দি দিব। যে মানে এনেকুৱা হয় নেকি যে চাবলৈ গ'লে তুলনামূলকভাৱে বেলেগ সমষ্টিতকৈ দুলীয়াজান সমষ্টিত অইল হওক বা এই যিকেইটা উদ্যোগৰ কথা কৈছে মুখ্য উদ্যোগ, এই উদ্যোগকেইটাই যথেষ্টখিনি দুলীয়াজানত উন্নয়নমূলক কাম কৰি থাকে। সেইটো হিচাপত চাবলৈ গ'লে দুলীয়াজানক এখন স্মাৰ্ট চিটি বনাবৰ কাৰণে এগৰাকী বিধায়কৰ সাংঘাতিক সুবিধা আছে। তেওঁ বিধায়কৰ পুঁজি সঠিক ব্যৱহাৰ কৰি যদি অইলৰ লগতে বা এই উদ্যোগসমূহৰ লগত যদি তেওঁ উন্নয়নমূলক কাম কৰে তেন্তে অসমৰ ভিতৰতে আটাইতকৈ স্মাৰ্ট চিটি হ'লে দুলীয়াজান। এই ক্ষেত্ৰত মানে কোনখিনি ক্ষেত্ৰত অৱহেলা বুলি ভাবে? বিধায়কৰ অৱহেলা নেকি? পূৰ্বৰ পৰা ইমান কেইগৰাকী বিধায়ক আছে, অইলেও উন্নয়নমূলক কাম কৰি থাকে। দুলীয়াজান সমষ্টিৰ বাসিন্দা হিচাপে তোমালোক দুটাই যিটো প্ৰশ্ন কৰিলা সেইটোৱে হৈছে আমাৰ দুলীয়াজানৰ আটাইতকৈ বিড়ম্বনা। মই বেলেগ কথা বাদ দিলোঁ, দুলীয়াজানত এখন চৰকাৰী ITI নাই। দুলীয়াজানৰ ল'ৰাই ITI পঢ়িবলৈ যোৰহাট যাব লাগে, নগাঁও যাব লাগে, তিনিচুকীয়া যাব লাগে। এখন চৰকাৰী ITI দুলীয়াজানত নাই, আটাইতকৈ দুৰ্ভাগ্যৰ কথা। মই আজি অলপ দিনৰ আগত এটা পোষ্ট লিখিছিলোঁ, তোমালোকে যেনেকৈ ক'লা দুলীয়াজানত তিনিটামান উদ্যোগৰ কথা কৈছা, মই কৈছোঁ দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেড, মহাৰত্ন কোম্পানী, আছাম গেছ কোম্পানী, DNPL বুলি এটা কোম্পানী আছে, দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেড, তাৰপিছত আছে নেফকো আছে। নেফকোটো মই ধৰিলোঁ, চাৰিটা ডাঙৰ উদ্যোগ, 28খন চাহ বাগিচা আছে ডাঙৰ কোম্পানী, চাহ বাগিচা 28খন, 26টা ব্যক্তিগত অইল কোম্পানী আছে, 26টা, যিবিলাকে দিল্লী, মুম্বাই, বাহিৰৰ পৰা আহি ইয়াত দুলীয়াজানত কাম কৰিছে। 26টা ব্যক্তিগত খণ্ডৰ ডাঙৰ কোম্পানী আছে, আৰু বাকীবিলাক মই বাদেই দিলোঁ। BCPL এটা পাৰ্ট আছে দুলীয়াজানত, যিটো গেছৰ গোটেই কাম কৰে। এই যে আমি যে ঘৰত ব্যৱহাৰ কৰিছিলোঁ ৰঙা চিলিণ্ডাৰটো দুলীয়াজানৰ পৰা প্ৰডিউচ হৈছিলে, গোটেই বটলিং পেনটো দুলীয়াজানত আছিলে। আমি যে গোটেই অসমত ৰঙা চিলিণ্ডাৰ বটলিং যিটো চিলিণ্ডাৰটো আমি ব্যৱহাৰ কৰি থাকোঁ, সেইটো বটলিং প্লাণ্টটো দুলীয়াজানত আছিলে। এতিয়া ইয়াৰ পৰা ডিগবৈলৈ গ'ল, কিন্তু গোটেই দুলীয়াজানখন এনেকুৱা এখন উদ্যোগিক জেগা, আৰু এই উদ্যোগিক জেগা হোৱাৰ পিছত দুলীয়াজানত মই বাকী কথা বাদ দিলোঁ, এখন চৰকাৰী ITI নাই। এইটোৱে আটাইতকৈ ডাঙৰ বিড়ম্বনা। মানে এতিয়া যিকেইখন আছে সেইখন ব্যক্তিগত খণ্ডৰ, ব্যক্তিগত সেইখন কাৰোবাৰ ঘৰৰ চাদৰ ওপৰত থকা ITI হয়, ক্লাছ কৰিব নালাগে, এনেই চাৰ্টিফিকেট পাই যায় কেতিয়াবা। এতিয়াহে কিছু তাত পৰিৱৰ্তন আহিছে। সেইকেইখন কাৰোবাৰ চাদত থকা ব্যক্তিগত ITI হয়। এখন ITI বনাইছিলে 2010 চনত, তেতিয়া বিধায়িকা আছিলে অমিয়া গগৈ। 2010 চনৰ পৰা এতিয়া 2025 চন হ'ল, টিংপাত কিখিলা এতিয়ালৈকে লগাই হৈছে ITI খনৰ। 15 বছৰত টিংপাত কিখিলা লগাব পাৰিছে, বাকী আৰু একো কাম হোৱা নাই।